আজি আমি উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক যি বাৰ্ষিক অধিৱেশন, এয়া বাৰ্ষিক অধিৱেশন জামুগুৰি হাতত চলি আছে ৩ দিনীয়া কাৰ্যসূচীৰে। আৰু এই 3 দিনীয়া কাৰ্যসূচীৰে আজি শেষৰটো দিন। আৰু আজি শেষৰটো দিনত মোৰ লগত আহিছে মোৰ ভাইটি উৎপল। আৰু আজি আমি প্ৰথমটো ভিডিঅ' বনাইছোঁ, যদিও আজি শেষৰটো দিন। আজি আমি প্ৰথমটো ভিডিঅ' বনাইছোঁ আৰু সকলোৱে মৰম চেনেহ দিব। আৰু 3 দিনীয়া কাৰ্যসূচীৰে আজি শেষৰটো দিন। আজি শেষৰটো দিনৰ কাৰ্যসূচীত ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্তবৃন্দ আহি উপস্থিত হোৱা দেখা পোৱা গৈছে। আৰু সেইখিনি সবিশেষ আপোনালোকক আমি দেখুৱাবলৈ যত্ন কৰিম। এয়া আমি মূল গেটৰ পৰা সোমাই আহি আছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। নালাগে সমৃত শাস্ত্ৰ বিস্ফৰ জানিবে ৰাম হৰি বোল ৰাম হৰি বোল মন ৰাম হৰি বোল হৈবে নালাগে সমৃত শাস্ত্ৰ বিস্ফৰ জানিবে রাম হরি বোল রাম হরি বোল মন রাম হরি বোল কৃষ্ণ বৈরা কৃষ্ণ গয়ুপতি রাম হরি রাম হরি রাম হরি বোল রাম হে রাম শ্রবণ কীর্তন করিবে কবি অন্তর দুরাচার মন ভুল রাম হরি বোল ধর্ম হবে বিড়ম্বন চাই আছো। নালাগে সমৃত শাস্ত্ৰ বিস্ফৰ জানিবে নালাগে সমৃত শাস্ত্ৰ বিস্ফৰ জানিবে রাম হৰি বোল